যেতিয়াই মানুহৰ সন্মুখলৈ বেয়া পৰিস্থিতি আহে তেতিয়াই মনুষ্যই ঈশ্বৰক প্ৰাৰ্থনা কৰে, হে প্ৰভু, এই বিপদৰ পৰা তুমি মোক উদ্ধাৰ কৰা। ঈশ্বৰৰ চৰণত মানুহ তেতিয়া শৰণাপন্ন হয়। ঈশ্বৰেই তেতিয়া মানুহৰ একমাত্ৰ সাৰথি হৈ পৰে, কাৰণ যিকোনো পৰিস্থিতিত সেই বিপদটোৰ পৰা মানুহে উদ্ধাৰ পাব বিচাৰে। কিন্তু ঈশ্বৰৰ চৰণত আমি কৰা এই প্ৰাৰ্থনাৰ বাস্তৱিক ৰূপ কি বাৰু আপুনি জানেনে? আপুনি মই বাৰু কেতিয়াবা এই কথা ভাবি চাইছোনে? প্ৰাৰ্থনাৰ অৰ্থই হৈছে আমাৰ নিজৰ সকলো আশংকা, সকলোবোৰ চিন্তা, সকলোবোৰ সংকল্প বিকল্প, আমাৰ সকলোবোৰ আঁচনি পৰিকল্পনা ঈশ্বৰৰ চৰণত ৰাখি দিব লাগে। অৰ্থাৎ আপুনি মই কৰা কৰ্মৰ ফল কি হ'ব সেই চিন্তা নকৰি ধৰ্মৰ অনুৰূপত কৰ্ম কৰা। ঈশ্বৰৰ আঁচনি, ঈশ্বৰৰ পৰিকল্পনাক, ঈশ্বৰে কৰাখিনিক নিজৰ নিয়তি বুলি মানি লওঁ, সেয়াইতো প্ৰাৰ্থনা। কিন্তু ঈশ্বৰৰ পৰিকল্পনা বুজি পোৱাটো সাধাৰণ নৰমনিচৰ কাৰণে সম্ভৱ হয় জানো? ঈশ্বৰৰ সেই আঁচনি বা ঈশ্বৰৰ সেই পৰিকল্পনাটো আমাৰ কাৰ্যৰ পৰিণামৰ ৰূপত প্ৰকট হয় সদায়। কিন্তু যদি কোনোবাই কৰ্মই ত্যাগ কৰি দিয়ে, সেয়া প্ৰাৰ্থনা নেকি? বাস্তৱতে কৰ্মই হৈছে জীৱন, আৰু ফলৰ প্ৰতি মোহ নৰখাটোৱেই হৈছে আচল প্ৰাৰ্থনা। যি প্ৰাৰ্থনাই কৰ্মত বাধা হৈ থিয় দিয়ে, মনুষ্যক কোনো এটা কামেই কৰিবলৈ নিদিয়ে, সেয়া প্ৰাৰ্থনা নে পৰাজয়? আপুনি নিজেই এবাৰ ভাবি চাওকচোন। প্ৰাৰ্থনা হৃদয়ৰ নিভৃত কোণৰ পৰা ওলাই আহিব লাগিব। হৃদয়ৰ নিভৃত কোণৰ পৰা ওলাই অহা সেই প্ৰাৰ্থনাই আমাৰ মন, আমাৰ বিচাৰধাৰা আৰু আমাৰ আত্মাক এক অদ্ভুত শক্তি আৰু শান্তি দিয়ে। প্ৰাৰ্থনাৰ মাধ্যমেৰে আমি সেই পৰম শক্তি, পৰম পিতা পৰমেশ্বৰৰ সৈতে সংযুক্ত হ'ব পাৰোঁ। পৰম পিতা পৰমেশ্বৰৰ সৈতে মনুষ্য সংযুক্ত হ'ব পৰাৰ একমাত্ৰই পথ হৈছে প্ৰাৰ্থনা। যেনেকৈ আহাৰ, অন্ন আমাৰ শৰীৰটোৰ বাবে জৰুৰী, তেনেকৈ প্ৰাৰ্থনাও আমাৰ মন আৰু আত্মাৰ কাৰণে অতি জৰুৰী। প্ৰাৰ্থনাৰে ভৰি থকা হৃদয়খন সদায় বিশ্বাস আৰু প্ৰসন্নতাৰে ভৰপূৰ হৈ থাকে। ইফ ইউ ৱৰি, ইট মিনছ ইউ ডোণ্ট প্ৰে, এণ্ড ইফ ইউ প্ৰে দেন হোৱাই ডু ইউ ৱৰি? যদি আপুনি চিন্তাই কৰে, তেন্তে তাৰ অৰ্থ আপুনি ভালদৰে প্ৰাৰ্থনা কৰাই নাই। যদি আপুনি শুদ্ধ অন্তৰেৰে ভগৱানক প্ৰাৰ্থনা কৰিছে, তেন্তে আপুনি চিন্তানো কিয় কৰে? কি কথাৰ কাৰণে আপুনি চিন্তা কৰিছে? কাৰণ প্ৰাৰ্থনাই আপোনাৰ সকলোবোৰ চিন্তা আৰু সকলোবোৰ দুখ শেষ কৰি পেলায়। এ ডে উইদাউট প্ৰে ইজ এ ডে উইদাউট ব্লেছিং, এণ্ড এ লাইফ উইদাউট প্ৰেয়াৰ ইজ এ লাইফ উইদাউট পাৱাৰ। যিখন হৃদয়ৰ পৰা প্ৰাৰ্থনা ওলাই নাহে, সেই হৃদয়খনত কেতিয়াও প্ৰসন্নতা, বিশ্বাস আৰু নিশ্চিন্ত ভাৱ এটা ভৰি নাথাকে। কিছুমানে কেৱল বিপদ আৰু দুখৰ সময়তহে ভগৱানক চিন্তা কৰে বা প্ৰাৰ্থনা কৰে। ইফ ইউ অনলি প্ৰে when you are in a trouble, you are in a trouble. যি মানুহে কেৱল সংকটৰ সময়তেই প্ৰাৰ্থনা কৰে, সেই মানুহৰ জীৱনৰ পৰা সংকট কেতিয়াও চিৰদিনৰ কাৰণে দূৰ নহয়। কিন্তু যিজন মানুহে সদায় প্ৰাৰ্থনা কৰে, সেইজন মানুহক ডাঙৰ ডাঙৰ সংকটেও একো ক্ষতি কৰিব নোৱাৰে। সেইবাবে সুখ আৰু দুখ এই দুয়োটা সময়তে আপুনি ভগৱানক মনত ৰাখিব লাগিব। তেতিয়াহে আপোনাক ভগৱানে চকু মেলি চাব। সুখৰ সময়খিনিও যদি আপুনি ভগৱানৰ সৈতে বিনিময় কৰিব পাৰে, আৰু দুখৰ সময়তো যদি আপুনি আপোনাৰ কথা ভগৱানক মন খুলি ক'ব পাৰে, তেন্তে তেতিয়াই ভগৱানে আপোনাক পৰম ভক্তৰূপে স্বীকৃতি দিব। আৰু পৰম ভক্তৰ কেতিয়াও বিপদ নহয়, কাৰণ তেওঁলোকৰ লগত সাক্ষাৎ ভগৱান থাকে। প্ৰাৰ্থনা যিকোনো সময়ত, যিকোনো স্থানতেই কৰিব পাৰি। তথাপি পুৱাৰ সময়ত কৰা প্ৰাৰ্থনা অত্যন্ত শক্তিশালী হয়। পুৱাৰ প্ৰাৰ্থনাই আমাৰ মনক শান্তি দিয়ে, আমাৰ মনটো ভক্তিৰে ভৰাই তোলে। পুৱাৰ ভাগত কৰা প্ৰাৰ্থনাৰ বলত আমাৰ গোটেই মনটো সমগ্ৰ দিনজুৰি প্ৰসন্ন হৈ থাকে, আৰু মনটোৱে এক অদ্ভুত শক্তি লাভ কৰে। আজি আমি পৰম পিতা পৰমেশ্বৰৰ সন্মুখত সেই প্ৰাৰ্থনা কৰিম, যি ভাগ প্ৰাৰ্থনা আদি কালৰে পৰা আধ্যাত্মিক শক্তিৰে ভৰপূৰ আত্মাৰ গৰাকীসকলে কৰিছিল, আৰু আজিও এই প্ৰাৰ্থনা সেই আধ্যাত্মিক শক্তিৰে
পৰিপূৰ্ণ সকলোজনেই কৰে। এই প্ৰাৰ্থনা ভাগে সদায় মানুহৰ জীৱনত চমৎকাৰ কৰি আছে, কাৰণ এই প্ৰাৰ্থনা সঁচাকৈয়ে চমৎকাৰী। এই প্ৰাৰ্থনা আৰম্ভ কৰাৰ পূৰ্বে মই আপোনালোকক এটা সৰু কথা কৈ থওঁ। এই প্ৰাৰ্থনাই আপোনাৰ জীৱনত তেতিয়াহে প্ৰভাৱ পেলাব যদি এই প্ৰাৰ্থনাত থকা প্ৰতিটো শব্দ আপুনি হৃদয়ংগম কৰিব পাৰে। শব্দবিহীনভাৱেও আপুনি প্ৰাৰ্থনা কৰিব পাৰে, কিন্তু অন্তৰখন যদি শুদ্ধ নহয়, হৃদয়খন যদি আপোনাৰ শুদ্ধ নহয়, তেতিয়াহ'লে সেই প্ৰাৰ্থনাৰ কোনো অৰ্থ নাথাকে। সেইবাবেই এই ভাগ প্ৰাৰ্থনা আপুনি প্ৰতিদিনে শুদ্ধ অন্তৰেৰে পৰম পিতা পৰমেশ্বৰৰ চৰণত কৰক। আপুনি আপোনাৰ ভগৱানক পৰম পিতা ক'ব পাৰে, পৰমেশ্বৰ ক'ব পাৰে, ভগৱান বুলি ক'ব পাৰে, কৃষ্ণ বুলি ক'ব পাৰে, শিৱ বুলি ক'ব পাৰে, নাৰায়ণ বুলি ক'ব পাৰে। সেয়া আপোনাৰে লগত কথা। কিন্তু এই প্ৰাৰ্থনাৰ জৰিয়তে আপুনি সেই শক্তিৰ সৈতে সম্পৃক্ত হ'ব পাৰিব। হে পৰম পিতা পৰমেশ্বৰ, আপোনাক শতকোটি ধন্যবাদ। আজি আপুনি মোক এটা নতুন দিন উপহাৰ দিলে। হে ভগৱান, তুমি এই মুহূৰ্তলৈকে মোক সুস্থ কৰিয়েই ৰাখিছা। তোমাৰ ওচৰত মই চিৰকৃতজ্ঞ। আজিৰ দিনটোৰ সকলো কাম কাজ মই তোমাৰ চৰণতেই সমৰ্পণ কৰি দিছোঁ। তুমি মোৰ পৰিয়াল, আত্মীয় স্বজনক খুব ভালদৰে ৰাখিছা, তাৰ কাৰণেও তোমাক ধন্যবাদ। আৰু আজিও মই মোৰ পৰিয়ালৰ প্ৰতিজন সদস্যক তোমাৰ ওচৰত সমৰ্পণ কৰি দিছোঁ। পৰিয়ালটোৰ মাজত যাতে মৰম, চেনেহ, ভাতৃত্ববোধ আৰু শান্তি তুমি বৰ্তাই ৰাখা, তাৰ কাৰণে তোমাৰ চৰণত আমি সেৱা ধৰিছোঁ। ওচৰ চুবুৰীয়াসকলো যাতে সদায় শান্তিত থাকিব পাৰে, তাৰ বাবে তুমি কৃপা কৰিবা। ঘৰখনত যাতে তুমি প্ৰতিদিনেই বাস কৰা, ঘৰখনত যাতে তুমি প্ৰতিদিনেই স্থায়ী ৰূপত বাস কৰা, তাৰ বাবেও তোমাৰ চৰণত আমি সেৱা নিবেদন কৰিছোঁ। তুমিয়েই এই সৃষ্টিৰ সৰ্বে সৰ্বা। তুমি সকলোকে যিহেতু উদ্ধাৰ কৰা, তেন্তে আমাকো শতকোটি বিপদৰ পৰা তুমি উদ্ধাৰ কৰিবা। যিজনেই দুখ আৰু সমস্যাৰে যুঁজি আছে, তেওঁলোকক তুমি দুখ আৰু সমস্যাৰ পৰা মুক্ত কৰা। এই সৃষ্টিৰ প্ৰতিটো প্ৰাণী যাতে মুখৰ আগত এমুঠি আহাৰ পায়, তাৰ বাবে তুমি ব্যৱস্থা কৰিবা। কোনো যাতে লঘোণে থাকিবলগীয়া নহয়, তাৰ বাবে তুমি কৃপা কৰিবা। তোমাক যে এনেদৰে আমি প্ৰাৰ্থনা কৰিব পৰাৰ ক্ষমতা তুমি আমাক দিছা, তাৰ কাৰণে তোমাক ধন্যবাদ জনাইছোঁ। মানুহৰ মনৰ পৰা সকলো মলিনতা তুমি দূৰ কৰি দিয়া। সকলো মানুহেই যাতে ইজনে আনজনৰ লগত সহজভাৱে থাকিব পাৰে, সকলো মানুহৰ মনত যাতে মৰম, চেনেহ, প্ৰেম ভাৱ জাগি উঠে, জেদ, অহংকাৰ যাতে মানুহৰ মনৰ পৰা দূৰ হয়, তাৰ কাৰণে তুমি কৃপা কৰিবা। তোমাৰ ভক্তিৰ পৰা কোনোদিন যাতে মই বঞ্চিত হ'ব লগা নহয়, তাৰ বাবে তুমি মোক আশীৰ্বাদ কৰিবা। কেৱল মাত্ৰ আপুনি প্ৰাৰ্থনা কৰোঁতে এটাই মনত ৰাখিব, এই প্ৰাৰ্থনা যাতে আপোনাৰ মনৰ পৰা, আপোনাৰ আত্মাৰ শক্তিৰ পৰা আপুনি প্ৰাৰ্থনা ভাগ কৰে। আমি মনৰ পৰা বিচাৰোঁ এজন সফল মানুহ হ'বলৈ। আমি বিচাৰোঁ আমাৰ হাতলৈ ধন আহক। আমি বিচাৰোঁ আমি যাতে এটা সুখময় জীৱন কটাব পাৰোঁ। এই সময়ত আপুনি যিটো পৰিস্থিতিত আছেই, কিন্তু ভৱিষ্যতে যে আপুনি কিবা এটা হ'ব বিচাৰিছে, আপুনি যে কিবা এটা কৰিব বিচাৰিছে, কাৰোবাক যে আপুনি বিয়া কৰাব খুজিছে, অলপ যে আপুনি ধন উপাৰ্জন কৰিব বিচাৰিছে, এখন ঘৰ সাজিব বিচাৰিছে নিজাকৈ, এখন সংসাৰ কৰিব বিচাৰিছে, আপুনি এটা চৰকাৰী চাকৰি বিচাৰি আছে, এটা নতুন ব্যৱসায় আপুনি আৰম্ভ কৰিব বিচাৰিছে। যদি আপোনাৰ মনৰ শক্তিয়ে ভৱিষ্যতে আপুনি যি হ'ব বিচাৰিছে, সেয়া যদি আপোনাক বৰ্তমানতেই হোৱা যেন মনটোৱে অনুভৱ কৰাই দিব পাৰে, অৰ্থাৎ আপুনি যেতিয়া মনৰ সেই শক্তিক গুৰুত্ব দি প্ৰাৰ্থনা কৰিব, তেতিয়াহ'লে আপুনি তেনেকুৱাই হ'ব পাৰিব। পৰিস্থিতি আপোনাক এনেকুৱা ধৰণৰ মানুহ লগ পোৱাই দিব, যিবোৰ মানুহে আপোনাৰ এই সংগ্ৰামখনত আপুনি নজনাকৈ আপোনাক বহু কিবাকিবি ধৰণেৰে সহায় কৰি দিব। যিটো বস্তুৱে বিচাৰিছে, সেই বস্তুটোৱে আপুনি তেতিয়া লাভ কৰিব পাৰিব, কাৰণ এয়া মানসিক শক্তি আৰু অন্তৰৰ পৰা কৰা এক প্ৰাৰ্থনা। ঈশ্বৰক আপুনি ধন্যবাদ দিব লাগিব। ঈশ্বৰক আপুনি সমৰ্পণ কৰিব পাৰিব লাগিব। নিজকে সমৰ্পণ। ধৰি লওক আপোনাৰ এতিয়া বিপদ হৈছে, আপুনি দুখত আছে, আপোনাৰ ঈশ্বৰলৈ মনত পৰিছে, কিন্তু যেতিয়া সেই দুখবোৰ লাহে লাহে আঁতৰিব আৰু আপোনাৰ জীৱনলৈ যেতিয়া ভাল দিন অহা আৰম্ভ কৰিব, তেতিয়া আপুনি ঈশ্বৰক পাহৰি গ'লে নহ'ব। সেই মুহূৰ্তটো আপুনি ঈশ্বৰক ধন্যবাদ দিব লাগিব, কাৰণ দুখৰ সময়ত আপুনি কৰা প্ৰাৰ্থনা তেওঁ শুনাৰ কাৰণে আপোনাৰ জীৱনৰ পৰা এই বিপদ বিঘিনিবোৰ নোহোৱা হৈছে।
সেইবাবে ঈশ্বৰক আপুনি ধন্যবাদ দিব নালাগিব জানো? ঈশ্বৰৰ ওচৰত আপুনি কৃতজ্ঞ হৈ থকা উচিত। কাৰণ ঈশ্বৰৰ ইচ্ছা অবিহনে এই সৃষ্টিত এটা গছপাতো লৰিব নোৱাৰে। তেন্তে আপোনাৰ মনৰ শান্তি ঈশ্বৰৰ ইচ্ছা নোহোৱাকৈ কেনেকৈ আহিব? কথাতেই কয় নহয়, ঈশ্বৰে যদি বিচাৰে তেন্তে ভিক্ষাৰীও ৰজা হৈ যাব পাৰে, আৰু যদি ঈশ্বৰে নিবিচাৰে তেন্তে ৰজাজনো কেতিয়াবা ভিক্ষাৰী হৈ যাব পাৰে। সেইবাবে যি হয় সকলো ঈশ্বৰৰ ইচ্ছাত হয়। ঈশ্বৰক ধন্যবাদ দিবলৈ শিকিব লাগিব, ঈশ্বৰক সমৰ্পণ কৰিবলৈ শিকিব লাগিব। যেনেদৰে কোনোবাই আপোনাক সাৱধান কৰি দিলে আপুনি সচেতন হৈ যায়, তেনেদৰে আপুনি হাত দাঙি ঈশ্বৰৰ চৰণত নিজকে সমৰ্পণ কৰি দিব। যেনেদৰে এটি শিশু সদায় মাকৰ অধীন হয়, শিশুটোৱে কেতিয়া খাব লাগে, শিশুটোৱে কেতিয়া পিন্ধিব লাগে, আনকি শিশুটোৱে মল ত্যাগ কৰালৈকে সকলো মাকৰ খিয়াল থাকে। ঠিক সেইদৰে আপুনিও ভগৱানৰ ওচৰত শিশু হৈ যাওক, ভগৱানকেই নিজৰ পিতৃ মাতৃ বুলি গণ্য কৰক। তেতিয়া আপোনাৰ জীৱনত কেতিয়া কি বস্তুৰ প্ৰয়োজন হ'ব তাৰ খিয়াল ভগৱানে ৰাখিব। এয়াই হৈছে আচল অৰ্থ। আমি বুজি নাপাওঁ কাৰণে আমি দুখত ভাগি পৰোঁ। আমি যিটো কৰ্ম কৰোঁ তাৰ ফল আমি আশা কৰোঁ। ঈশ্বৰৰ প্ৰতি কোনোবাই আমাক যদি আঘাত কৰে, কোনোবাই আমাক মানসিকভাৱে কষ্ট দিলে, আমি নিজেই তাৰ প্ৰতিকাৰ কৰিব বিচাৰোঁ, আমি নিজেই তাৰ প্ৰত্যুত্তৰ দিব বিচাৰোঁ। আমি কেতিয়াও ভগৱানলৈ অপেক্ষা নকৰোঁ। তাৰ বিপৰীতে যিজনে ভগৱানলৈ অপেক্ষা কৰে তেওঁক ফল ভগৱানে দিয়ে। আৰু যদি আপুনি নিজেই কামটো কৰিবলৈ যায় তেতিয়া ভগৱানেও ভাবে তই যদি নিজেই কৰিব পাৰ তেন্তে মইনো তোক সহায় কিয় কৰিম? কথাটো ইয়াতো তেনেকুৱাই। গতিকে আপুনি ভগৱানৰ শৰণাপন্ন হওক, ভগৱানৰ চৰণত সকলো ত্যাগ কৰি দিয়ক। ভগৱানে আপোনাক নিশ্চয় চকু মেলি চাব। আপুনি মনত যি ভাবি আছে এয়া নিশ্চিতভাৱে পূৰণ হ'ব। এয়াই হৈছে বাস্তৱ সত্য। ভিডিঅ'টো কেনেকুৱা লাগিল আপুনি আমাক জনাবলৈ নাপাহৰিব। কমেণ্ট কৰি আমাক আপোনাৰ মতামত জনাব। আমি আপোনাৰ মতামতৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিয়মিতভাৱে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।